এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এইটো ভিডিঅ' হৈছে যে আমাৰ ITI ৰিলেটেড হয় কাৰণ ITIৰ যিহেতু কাউন্সেলিং প্ৰচেছটো চলি আছে আৰু আমাৰ আজি যিখন ৰিভাইজ শিডিউল আছে ৰিভাইজ শিডিউল মতে আজি যিহেতু 12 ছেপ্টেম্বৰ গতিকে থাৰ্ড কাউন্সেলিং প্ৰচেছটো আৰম্ভ হোৱাৰ ইয়াতে চান্স আছিল আৰু বহুতেই কিজানি এতিয়ালৈকে মই বাৰু যিটো ৱেবছাইট আছে সেইটো খুলি চোৱা নাই কিন্তু থাৰ্ড কাউন্সেলিঙৰ কথা মই কেইটামান ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ আৰু থাৰ্ড কাউন্সেলিঙত যেতিয়া চেক কৰি থাকক যেতিয়াই ফিলিং চইচ অপশ্যনটো আহি যাব তেতিয়াই কি কৰিব পাৰিব কাউন্সেলিং কৰিব পাৰিবা আৰু প্ৰথম কথা মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে এতিয়া যিহেতু আমাৰ ফাৰ্ষ্ট কাউন্সেলিং গ'ল ছেকেণ্ড এলটমেণ্ট লেটাৰো গ'ল মানে ছেকেণ্ড কাউন্সেলিঙো গ'ল এতিয়া আমাৰ এতিয়া আহিছে থাৰ্ড কাউন্সেলিঙত যিটো ফিলিং চইচ ইয়াতে বাৰু আগৰ নিচিনাই চইচ কৰিব লাগিব এতিয়া বহুতে কুৱেশ্যন কৰি আছে যে ফাৰ্ষ্ট কাউন্সেলিঙত যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এতিয়া থাৰ্ড কাউন্সেলিঙত পুনৰ এপ্লাই কৰিব লাগিব নেকি যদিহে কোনো ধৰণৰ চেঞ্জ নকৰে তাৰমানে তেতিয়াহ'লে আগতে যিকেইটা ট্ৰেড এপ্লাই কৰা হৈছিল সেইকেইটা ট্ৰেডে থাকি যাব আৰু সেইকেইটা ট্ৰেড থাকি যাব লগতে আপোনালোকে কি কৰিব পাৰে এবাৰ ছেভ কৰি দিব পাৰে সেইকেইটা ট্ৰেডে এবাৰ ছেভ কৰি দিব পাৰে গতিকে এইটো এটা আৰু যিসকলে কিবা চেঞ্জ কৰিব বিচাৰিছে বা তাত আপ ডাউন অপশ্যন থাকে আপ ডাউন অপশ্যনটো হৈছে যে আপ ওপৰত ৰাখা মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যিটো ট্ৰেড ৰাখিব বিচাৰে সেইটো ৰাখিব পাৰিব ডাউন মানে তলফালে ছেকেণ্ড প্ৰিফাৰেঞ্চত বা থাৰ্ড প্ৰিফাৰেঞ্চত তেনেকুৱাকৈ ট্ৰেডবোৰ চিলেক্ট কৰি কিনে প্ৰিফাৰেঞ্চ দিব পাৰিব কাৰণ যিখন ITI তোমালোকৰ পচন্দ হয় যিটো ট্ৰেড তোমালোকৰ পচন্দ হয় সেইটো সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দি থোৱা তেতিয়াহ'লে যদি ছিটটো পাই যোৱা তেনেহ'লে নিজৰ পচন্দ অনুসৰি আহি যাব কাৰণ ফাৰ্ষ্ট কাউন্সেলিঙত বহুতৰে কি হৈছে তেওঁলোকৰ নিজৰ পচন্দৰ ছিটটো পোৱা নাই যাৰ ফলত তেওঁলোকে এতিয়া বহুত সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ কাৰণ যদি ট্ৰেডটো ভাল নাপায় তেনেহ'লে তেওঁলোকৰ কোৰ্চটো কমপ্লিট কৰাত অসুবিধা হ'ব লগতে তেওঁলোকৰ মন নবহিব আৰু এই থাৰ্ড কাউন্সেলিঙত এটা কথা কি জানেনে ইয়াতে যিসকলে তাৰমানে IMC আণ্ডাৰত দিম বুলি ভাবিছে যদি 60%ৰ তলত পাৰ্চেণ্টেজ আছে তেনেহ'লে IMC আণ্ডাৰত দি দিব পাৰা কাৰণ IMC আণ্ডাৰত দি দিলে ছিটটো পোৱাৰ চান্স থাকিব কাৰণ 60ৰ তলত থাকিলে তাৰমানে গভৰ্ণমেণ্ট ITIত পোৱাত বহুত অসুবিধা হৈ পৰে গতিকে IMC নহ'লে প্ৰাইভেট ITIত বাৰু এতিয়াই দিব নালাগে প্ৰাইভেট ITIত যেতিয়া লাষ্ট কাউন্সেলিং হ'ব ফিফ্থ কাউন্সেলিং তেতিয়া প্ৰাইভেট ITIত দিলে হ'ল এতিয়া IMCত দিব পাৰা আৰু যিখিনিৰ পাৰ্চেণ্ট 70%ৰ ওপৰত আছে তেওঁলোকে গভৰ্ণমেণ্টত পাই যাব বা 65 মানো আছে তেনেহ'লে ট্ৰেড ৱাইজ পাৰ্চেণ্টেজটো যদি মিলি যায় পাই যাব গতিকে এইটো এটা ইম্পৰ্টেণ্ট কথা আৰু সদায় কি কৰিবা গভৰ্ণমেণ্ট আৰু প্ৰাইভেট এই দুটা অপশ্যনটো ITI কেইখনত চেক কৰি চাবা বা চিলেক্ট কৰি ল'বা তেতিয়া সুবিধা হয় আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেই পদ্ধতিটো মই ফাৰ্ষ্ট কাউন্সেলিঙৰ ভিডিঅ'টো দেখুৱাই দিছোঁ গতিকে মই নতুনকৈ আৰু দেখুৱাই নিদিওঁ জাষ্ট আপোনালোকৰ এইটো কৰিলেই হ'ল যে ছেভ কৰি থৈ দিবা এবাৰ তেতিয়া কোনো সন্দেহ নাথাকে থাৰ্ড কাউন্সেলিঙৰ কাৰণে গতিকে ভিডিঅ'টোত এইখিনি আছিল যিসকলে এতিয়ালৈকে ফিলিং চইচ অপশ্যনটো অহা নাই আহিব থাৰ্ড কাউন্সেলিং যেতিয়া অ'পেন হ'ব আৰু যদি অ'পেন হৈছে এতিয়ালৈ নিশ্চয় বহুতে কৰিছে আৰু যদি কৰা নাই